নমস্কাৰ, মই মহাপ্ৰভা কাশ্যপ। বহুত মানুহে এক্সিছ বাৰ থেৰাপিটো ল'বলৈ আহে, লৈ যায়। 100%ৰ ভিতৰত 99 মানুহৰে কামত, 100%ৰ ভিতৰত 100% মানুহে বাৰু কামত আহে। কিন্তু আটাইতকৈ ডাঙৰ কথা হ'ল, মই এক্সিছ বাৰ দিয়াৰ পৰা আজিলৈকে 3গৰাকীমান মানুহৰ সাংঘাতিকভাৱে মই বাই পাই আছোঁ। এবাৰেই দিছোঁ তেওঁলোকক মেইন কথাটো হ'ল, যেতিয়া তেওঁলোকে এক্সিছ বাৰ থেৰাপি ল'বলৈ আহিছিল, তেতিয়া মই সুধি আছিলোঁ, আপোনালোকৰ ইছ্যুটো কি, কিহৰ কাৰণে ল'বলৈ আহিছে? তেতিয়া কয়, নাই ক'ব নোৱাৰি, তুমি গোটেইকেইটা পইণ্ট ভালকৈ দিয়া। হ'ব, দিম, গোটেইকেইটা পইণ্টেইতো মই ভালকৈ দিওঁ, কাৰণ মই তেওঁলোকৰ পৰা 45 মিনিট থেৰাপিটো দিওঁ, আৰু অলপ সময় থেৰাপিটো দিয়াৰ পিছত তেওঁলোক অলপ শুৱে, টোপনি যায়, যাৰ বিনিময়ত মই 1 ঘণ্টাত 3000 চাৰ্জ কৰোঁ। মোৰ সময় ব্যস্তৰ কথা আছে, তেওঁলোকৰো আছে ন। সেইকাৰণে কৈছোঁ, তেওঁলোকে এই এক্সিছ বাৰ থেৰাপিটো ইছ্যুটো কি বিষয় নক'লে বাৰু, লৈ গুচি গ'ল। তাৰপিছত 2-3 মাহৰ মূৰত যেতিয়া মোক লগ পায়, তেতিয়া মই সুধোঁ, কেনেকুৱা হৈছে? না, আমি একো গমেই নাপালোঁ। বোলো, মই আপোনালোকৰ ইছ্যু কি ইছ্যুৰ কাৰণে লৈছিল? আপোনালোকে এইটো কথাই নক'লে। যিটো ইছ্যুৰ কাৰণে লৈছিল, সেইটো ইছ্যুটো মই গমেই নাপালোঁ। গোটেইকেইটা হেৰিয়ে দিছোঁ। কৈছে, নাই, গাটো ভাল লাগিব লাগে, মনটো ভাল লাগিব লাগে। যে আপোনালোকৰ বিশেষ কওক, কোনটো বিষয়ে আপোনালোকে ল'ব, সেইটো বিষয়ে নক'লে। আপোনালোকে প্ৰমাণ চাবৰ কাৰণে, নাই, চালোঁ আৰু কেনেকুৱা হয়। মই বোলো, এইটো আপোনালোকে যদি বিশ্বাস নকৰে, এইবোৰ প্ৰমাণ চাবলৈ কিয় আহে? আপোনালোকে আটাইতকৈ ডাঙৰ কথা, এই কথাটো যে মই গম পাইছোঁ, গছিপছ কৰিছে, কেইগৰাকীমান মানুহ লগ লাগি গছিপ কৰে যে 3000টো ক্ষতি কৰিহে আপোনালোকে গছিপ কৰিবলৈ আহিছে। আটাইতকৈ ডাঙৰ কথা, মোৰ লোকচান হোৱা নাই, কাৰণ মই টাইম ৱেষ্ট কৰিছোঁ, তাৰ বিনিময়ত মই পইচাটো পাইছোঁ। আৰু আপোনালোকে টাইম ৱেষ্ট কৰি পেলাই, পইচা দি পেলাই আপোনালোকে লোকক গছিপ কৰিবলৈ আহে, তাতোতকৈ আৰু কি কথা থাকিব পাৰে? সেইকাৰণে কওঁ, যদি আপোনালোকৰ এই লাইনবোৰত, এই স্পিৰিচুৱেল লাইনবোৰত যদি আপোনালোকৰ বিশ্বাস নাই, আপোনালোকে নাহিব। আৰু যদি মোৰ ভিডিঅ'বোৰ চাবলৈ মন নাযায়, মোৰে নহয়, আন কাৰোবাৰ যদি এইবোৰ ভিডিঅ' যদি চাই ভাল নাপায়, আপোনালোকে স্কিপ কৰিব। আপোনালোক কাকো জোৰ জবৰদস্তি আমি কৈ নাথাকোঁ, এইটো চাওক, এইটো চাওক, এইটো চাওক, কাকো নকওঁ। মোক ক্ৰিষ্টেল হিলিঙৰ কথাই হওক, এক্সিছ বাৰ্ছৰ কথাই হওক, বাস্তু কথাই হওক, বা এষ্ট্ৰলজি কথাই হওক, মোৰ যিবোৰ কথা কোৱা ভিডিঅ', যিবোৰ মই এনেকুৱা ধৰণৰ ভিডিঅ' আলোচনা কৰোঁ, সেইবোৰ মই কাকো জোৰ জবৰদস্তি নকওঁ, চাওক, ল'বই লাগিব, কৰিবই লাগিব, নকওঁ। কাৰোবাৰ যদি বিশ্বাস আছে, সি আহিব, থেৰাপি ল'ব, গোটেইখিনি ল'বও, কৰিব, আৰু তেওঁ সেই বিশ্বাস কৰিলে কামবোৰ হৈও যায়। মেনিফেষ্টেশ্যনত একদম কিমান পাৱাৰফুল মেনিফেষ্টেশ্যন যোনে কৰিছে, তাৰ বহুত কামত আহেই। সি যেনেকুৱা ধৰণৰ মেনিফেষ্টেশ্যন কৰিছে, তাৰ কামত আহেই। কিন্তু তাকে কিছুমানে আকৌ সেইটোকে লৈ পেলাই কমেণ্ট দিয়ে। আপোনালোকক কমেণ্ট দিবলৈ মই লগে লগে সেইবোৰত মই এভইড কৰোঁ, ডিলিট মাৰি দিওঁ, নাইবা তেওঁলোকৰ মই প্ৰফাইলে মোৰ পৰা ব্লক কৰি দিওঁ। দৰকাৰ নাই, তেনেকুৱা ইমান নিগেটিভ মানুহ মোক প্ৰয়োজন নাই নহয়। যদি আপোনালোকৰ মন যায়, নাযায়, নাচাব, আপোনালোকক মই জোৰ জবৰদস্তি কৰা নাই নহয়। যিহেতু ফেচবুকটো চবৰ আগলৈ চববোৰ গৈ থাকে ন, ভিডিঅ'বোৰ যায়, শ্বৰ্ট ভিডিঅ', লং ভিডিঅ' গৈ থাকে। আপোনালোকৰ ভাল লাগিলে চাব, বেয়া লাগিলে স্কিপ কৰিব, কাৰণ তাতো এটা বুটাম থাকে তো স্কিপ কৰিব পৰা। সেইকাৰণে কৈছোঁ। আৰু আপোনালোকৰ আটাইতকৈ ডাঙৰ কথা কি জানেনে? এজন ডক্টৰৰ ওচৰলৈ গ'লে, ডক্টৰজনক যদি আপুনি কি হৈছে নকয়, মোৰ পেটৰ বিষ হৈছে নে, মাথাৰ বিষ হৈছে নে, গা বিষ হৈছে নে, জ্বৰ হৈছে, আপোনালোকে যদি নকয়, ডক্টৰজনে কি প্ৰেছক্ৰাইব কৰিব? আপোনাক মেডিচিন দিলেই ভাল হ'ব নে অপাৰেশ্যন কৰিলেই ভাল হ'ব? একোতো প্ৰেছক্ৰাইব দিব নোৱাৰে ন। সেইকাৰণে একো ইছ্যু নাজানাকৈ কোনটো কি হৈছে, আপোনাৰ ডিপ্ৰেশ্যন হৈ আছে নে, এনজাইটি হৈ আছে নে, বহুত দিন ধৰি টোপনি হোৱা নাই নে, আপোনালোকৰ মানিত ইছ্যু আছে নে, ৰিলেশ্যনশ্বিপত ইছ্যু আছে নে, লাভত ইছ্যু আছে নে, ক'ত আছে আপোনালোকেতো মই গম পোৱা নাই ন। সেইবোৰ বিষয়ে ক'ব, ইছ্যুটোৰ বিষয়ে ক'লেই হ'ল, বহলাই কোৱা একো দৰকাৰ নাই। কিবা পাৰিবাৰিক কিবা কিবি কাৰো পাৰ্চনেল কথা কোৱা প্ৰয়োজনো নাই। মোৰ এনেকুৱা এটা ইছ্যু হৈ আছে, জাষ্ট সেইটোহে লাগে, সেইটোৰ ওপৰতে আমি থেৰাপিটো দিওঁ। সেইকাৰণে কৈছোঁ, আপোনালোকে যদি বিশ্বাস কৰে আহিব, বিশ্বাস নকৰে নাহিব। আৰু বিশ্বাস কৰে যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব, আৰু যদি নকৰে স্কিপ কৰি দিব। আৰু যা তা কমেণ্ট একেবাৰে নকৰিব। মই যোনে এনেকুৱা কমেণ্ট কৰে, মই লগে লগে ব্লক কৰি দিওঁ, আনফল' কৰি দিওঁ, ব্লক কৰি দিওঁ। মই আগতীয়াকৈ কৈছোঁ। সেইকাৰণে আপোনালোকে কথাটো এবাৰ মন দিলে ভাল। আৰু সেই বাইদেউ কেইগৰাকীয়ে মাজে মাজে মই তেতিয়া কৈছোঁ, বাইদেউ মই শুনিছোঁ বাৰু, আপোনালোকে কেইবাগৰাকী মানুহকো কৈছে, মই শুনিছোঁ, আটাইতকৈ ভাল লাগিলে, মোৰ একো হেৰি হোৱা নাই বাৰু, আপোনালোকে যে গছিপ কৰিবৰ কাৰণেও যে টকা পইচা ক্ষতি কৰে,
সেইটো আটাইতকৈ বেছি মানে ভাল লগা কথা আৰু কাৰণ গচিপ কৰিবৰ কাৰণে যে যেনেকে চিনেমা এখন ধৰক ভালেই লাগিলে নে বেয়াই লাগিলে মেৰিট ডিমেৰিটবোৰ যেতিয়া লিখে সমালোচনা কৰে সেইবোৰৰ ওপৰত আমি চিনেমাখন চাই পেলাই পইচা ক্ষতি কৰি পেলাই আমি এইটো কাম কৰিছো হয়নে নহয় ঠিক তেনেকুৱা নিচিনা আপোনালোকে কৰিছে ভাল লাগিল বাৰু সেইকাৰণে মোৰ ধন্যবাদ ইউনিভাৰ্ছক ধন্যবাদ কাৰণ মোৰ সেই সময়টো যে এনেই নগলে তাৰ বিনিময়ত মই যে এটা মোৰ এনাৰ্জি এক্সচেঞ্জটো মই পাইছো এনাৰ্জি এক্সচেঞ্জটো মই পাইছো আৰু তাৰ বিনিময়ত আপোনালোকে গচিপ কৰিছে সেইকাৰণে মই কৈছো মোৰ ইউনিভাৰ্ছৰ ওপৰত মই সদায় চিৰকৃতজ্ঞ আৰু এনেকুৱা কাম নকৰিব দেই মানুহক এনেকে সমালোচনা নকৰিব ভালকে যিকোনো সমালোচনা কৰাৰ আগত 100 বাৰ ভাবিব কি কথাটোক লৈ সমালোচনা কৰিছো কি কৈছো এইটো কথা কেনেকুৱা হয় আপুনি বিশ্বাস কৰা নাই আপোনাৰ দৰে হাজাৰ হাজাৰ মানুহে এক্সিছ বাৰ থেৰাপিটো লৈ আছে এই বাস্তুৰ ওপৰত নিৰ্ভয় বহুতে বিশ্বাস কৰে আপুনি এজন দুজন মানুহে নকৰে আৰু তাৰ বিষয়ে এনেকে বেয়াকে কোৱা আপোনাক কোনো যুক্তি নাই নহয় আপোনাক মই টানি আজুৰি পেলাই মই থেৰাপি দি আহি নাই নহয় আপোনালোকৰ টানি আজুৰি মই ভিডিঅ'বোৰ জোৰ জবৰদস্তি সোমোৱাই দিয়া নাই নহয় আপোনালোকৰ মোবাইলত সেইকাৰণে আপোনালোকে কথাবোৰ কওঁতে চাওঁতে অলপ ভাবি চিতি ক'ব আৰু গচিপবোৰ অলপ ভাবি চিতি কাৰণ আপোনালোকে গচিপ কোৱাৰ লগে লগে মোক কাণত পৰেহি যিখিনি মানুহৰ লগত কৰি থাকে আহোঁতে যাওঁতে সিগৰাকীয়ে মোক সুধি দিয়ে বাইদেউ এনেকুৱা এটা হৈছে বোলে মোৰতো এনেকুৱা হোৱা নাই মই তেতিয়া কৈছে এনেকে কৈছে বেয়া লাগে শুনিলে কাৰণ আপোনালোকক মই ভিডিঅ'টো চাওক বুলিয়ে দিছো ভিডিঅ'টো চাব পাৰ্চনেল যদি পাই লগ কৰিবহি আহি যদি নোৱাৰে কমেণ্টটো দিব পাৰে কমেণ্ট বক্সত মই আপোনালোকক উত্তৰ দিম যদি পাৰে আপোনালোক পাৰ্চনেল আহিব মোৰ চেম্বাৰত আহিব মোক লগ কৰিব তেতিয়া আপোনালোকক মই বুজাই দিম কাৰণ বাৰে বাৰে ভালকে বুজাই দিয়াৰ পাছতো যিহেতু আপোনালোকে কথাটো বুজি নাপালে বাৰে বাৰে এই কথাটো সন্মুখীন মই হৈ আছো সেইকাৰণে মই আপোনালোকক আজি ভিডিঅ'টো বনাবলৈ বাধ্য হ'লো ধন্যবাদ